যদি আপুনি কেতিয়াবা এপ'লো হস্পিটেল আহিবলগীয়া হয়, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে আহিবলগীয়া যাতে নহয়। তথাপি যদি কিবা কাৰণত আনফৰ্চুনেটলি আহিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে ক'ত থাকিব, কি কৰিব, মই ক'ত আছোঁ, কেনেকুৱাকৈ আপোনালোকে কনভেনিয়েণ্ট ৱে বনাই ল'ব পাৰিব, মই যে ভিডিঅ'টোত জনাই আছোঁ। এই যিটো এৰিয়া আছে, এই এৰিয়াটোৰ নাম হৈছে বেংগলী মাৰ্কেট এৰিয়া বুলি কোৱা হয়। ইয়াতে বিভিন্ন ধৰণৰ লজ আছে, AC নন AC, আৰু আমি যিটো লজত আছোঁ এই লজটোৰ ৰুম কেনেকুৱা মই আপোনালোকক দেখাই আছোঁ। তো প্ৰায়ভাগ লজতে এনেকুৱা লিফ্টৰ ব্যৱস্থা থাকে, কাৰণ যদি চিৰিয়াছ পেচেণ্ট থাকে তেতিয়াহ'লে এনেকুৱা লিফ্টেৰে পেচেণ্টটোক অনা নিয়া কৰিব সুবিধা হয়। চাই ল'ব, প্ৰায়ভাগ লজতে থাকে, কিন্তু কিছুমান লজত নাথাকে। চ' আপোনালোকে সেইটো চাই ল'ব। এনেকুৱা ৰুম আৰু TV থাকে, AC থাকে, সুন্দৰ এনেকুৱা টিউবৱেড, লগতে আপোনালোকে দেখিব এনেকুৱা কিটচেন, লগতে আপোনাৰ বাচন চাচন চব ইয়াতে দি দিয়ে, আৰু এভৰি 3 days পিলো কভাৰ এইবিলাক চেঞ্জ কৰি দিয়ে। লগতে লজবিলাক লওঁতে মানে ফাৰ্ষ্ট 3 daysৰ মানে এডভান্স পে'মেণ্ট কৰি দিব লাগে। আপোনালোকে হোটেলৰ ৰুমো ল'ব পাৰিব, কিন্তু মই ৰিকমেণ্ড কৰোঁ আপোনালোকে এনেকুৱা লজ লৈ ল'ব। তেতিয়াহ'লে নিজৰ ইচ্ছামতে কেতিয়াবা খাবৰ ইচ্ছা গ'লে আপোনালোকে বনাই খাব পাৰিব বা বাহিৰতো খাব পাৰিব। এইটো এটা ইকনমিক ৱে হ'ব। লগতে আপোনালোকে এনেকুৱা লজ ল'লেও বাৰ্গেইন কৰি ল'ব, সিহঁতে যিটো ৰেট কয় সেইটো নহয়, বাৰ্গেইন কৰি ল'ব। আৰু ফাৰ্ষ্ট 3 days আপোনালোকে ইয়াতে এনেকুৱা লজত থাকি ল'ব, তাৰপিছত আপোনালোকে যদি চেঞ্জ কৰে চেঞ্জ কৰি ল'ব পাৰিব। লজৰ আপোনাৰ ৰুম নন AC যদি লয় 700ৰ পৰা ষ্টাৰ্ট হৈ সেইফালে আপোনাৰ ওপৰলৈ হোটেলো ল'ব পাৰিব, 3000, 4000, 5000 যেনেকুৱা লাগে। ষ্টাৰ্টিং আপুনি 700-800ৰ পৰা পাই যাব। এই এৰিয়াটো এপ'লো হস্পিটেলৰ একদম অপজিটৰ এৰিয়া। অটো ৰিক্সা লাগে ক'ৰবাত যাবলৈ হ'লে আপুনি অটো ৰিক্সা এনি টাইম পাই থাকিব, বা ওলা উবেৰৰটো ব্যৱস্থা আছেই আজিকালি। বৰ ধুনীয়া এৰিয়া এইটো। এৰিয়াত কম খৰচত আপুনি খুব সুন্দৰকৈ থাকিব পাৰিব। লগতে ইয়াতে আমাৰ অসমৰ পৰা অহা মানুহৰ কাৰণে কোনো অসুবিধা নহয়, বিকজ এনেকুৱা বিভিন্ন চব্জি গেলামালৰ দোকান আছে য'ত অসমীয়া মানুহেও দোকান চলাই আছে। এইটো আমাৰ অসমীয়া ভাইটি, ইয়াতে দোকান চলাই আছে খুব ধুনীয়াকৈ। এনেকুৱা ধুনীয়া লজ আছে ইয়াতে লেণ্ডবিলাকত। ইয়াতে ইস্ত্ৰিৱালা, এইখন চাওক খুব ধুনীয়া বিফৰ দোকান। 1 কেজি 350, 750 গ্ৰামত 270 টকা, 500 গ্ৰামত 180 টকা। যিবিলাক মানুহে বিফ খায় সেইবিলাক মানুহে ইয়াৰ পৰা বিফ ল'ব পাৰিব। মানে কমিউনিকেশ্যনৰ কাৰণে একো অসুবিধা নহয়, কাৰণ কমিউনিকেশ্যনৰ কাৰণে আপুনি অসমীয়া, হিন্দী, ইয়াৰে লোকেল মানুহেও হিন্দী কয়, তো হিন্দী, ইংলিছ, অসমীয়া, বেংগলী চব চলে ইয়াতে। কেৱল ইয়াতে টাইমিং মানে দোকানবিলাক পাৰ্মানেণ্ট যিবিলাক দোকান আছে সেইবিলাকৰ কোনো টাইমিং নাই, ৰাতি 11টালৈকে পাব। বাকী যিবিলাক মানে টেম্পৰেৰী দোকান আছে সেইবিলাকৰ টাইমিং থাকে। চাপ'জ ধৰক ইস্ত্ৰিৱালা আছে, ইস্ত্ৰিৱালা ৰাতিপুৱা 9টাত আহিব, 1টা বা 2টা বজালৈকে কাম কৰিব, তাৰপিছত মাজতে লাঞ্চ ব্ৰেক গুচি যাব, আকৌ 5টাত আহিব, 7টাত বন্ধ কৰিব, তেনেকুৱা টাইপৰ তাৰমানে। এয়া হৈছে বেংগলী মাৰ্কেট, আৰু ইয়াতে এই আছে ফল মূলৰ দোকান। এয়া আমাৰ অসমৰ ল'ৰাই ইয়াতে আহি পেলাই এষ্টাব্লিছ হৈছে। টাইমত আপুনি এনেকৈ ইয়াতে মটন পাব, আৰু গধূলি টাইমত চিকেন পাব। এনেকুৱা মই মেইনলি যিটো দেখাবলৈ আনিছোঁ আপোনালোকক, ব'লক এখন মাছৰ বজাৰ। মাছৰ বজাৰো টাইমিং থাকে, ৰাতিপুৱা আপোনাৰ 6টাৰ পৰা 12টা বজালৈকে থাকিব, তাৰপিছত আৰু মাছ নাপায় আপুনি সেইখিনি এৰিয়াত। খুব ধুনীয়া ধুনীয়া দোকান আছে, যি বস্তু লাগে আপুনি পাই যাব। আৰু আহি আমি পালোঁ এয়া মাছৰ বজাৰ। ইয়াতে চব আমাৰ অসমৰ মানুহে মাছৰ বজাৰত ভিৰ কৰি থাকে বেছিভাগ, আৰু ছানডে বহুত ভিৰ লাগে। ইয়াতে ভেৰাইটিজ মাছ আপোনালোকে চাব পাৰিব, দেখিবলৈ পাৰিব। মই দেখাই আছোঁ, এয়া প্ৰন আছে, ডাঙৰ ডাঙৰ ভকুৱা মাছ, ৰৌ মাছ, খুব সুন্দৰ। ইয়াতে बहुत भीड़ लगे ये सब। प्रॉन कितना है किलो? हाँ 480। और ये बड़ा वाला 300 दिए थे ना, 300 1 किलो नहीं 300 टका बेसी नहीं कम लगे। हाँ बेसी नहीं कम करा, यदि 1 किलो लेगा 450 देगा, 400 नहीं होता लाभ नहीं। ये 3 ये हमारे वहाँ 350 में मिलता है। साइज देखे सर तो एक मिनट ना, एक मस्त डांगर मार्केट। कितने बजे से स्टार्ट होता है? 12 बजे सुबह, 6 बजे से 12 बजे तक चलता है।
प्लास्टिक বৰালি মাছ ये कितना 300 বৰালি মাছ 300 টকা বেসিক্যালি জায়গাটোৰ নাম হৈছে 1000 লাইট এৰিয়াত এইখিনি হৈছে বেংগলী মাৰ্কেট আপোনালোকে আহিলে আহিব পাৰিব প্লাছ এনেকুৱা ধৰণে সকলো আপোনাৰ অসমত যেনেকুৱা বস্তু বিচাৰে আমাৰ দৈনন্দিন লাইভলিহুডৰ কাৰণে যি বস্তু আমি খোৱা বোৱা কৰোঁ সকলোবিলাক বস্তু ইয়াতে পাই যাব কমিউনিকেশ্যনৰ কোনো প্ৰব্লেম নহয় আপোনালোকে অসমীয়াতে কথা ক'ব পাৰিব বেংগলীত কথা ক'ব পাৰিব চব অসমীয়া বেংগলী এনেকুৱা দোকান আছে ইয়াতে আমি যিখন লজত আছোঁ সেইখন লজৰ নাম হৈছে ড্ৰিম ৱৰ্ল্ড ৰেচিডেঞ্চি তাৰে ওচৰতে বাইদেউ এজনী আছে অসমীয়া বাইদেউ এইবিলাক সব উৰিষ্যা ৱেষ্ট বেংগল অসমৰ পৰা আহি পেলাই ইয়াতে দোকান চলাই আছে বাইদেউ এজনী আছে আমাৰ অসমৰে হয় তেওঁ ইয়াতে হেনো 20 বছৰ হ'ল ইয়াতে মানে কাম দিবলৈ এইজনী বাইদেউ চব ইয়াতে চাহ ইমান ধুনীয়া দোকানখন চলাই আছে চ' আপোনালোকে আহিলে আহিব পাৰিব ভগৱানক কামনা কৰিছোঁ আহিব লগা যাতে নহয় বা আহিলেও আপোনালোকে এই এৰিয়াটো লৈ ল'ব আৰু ৰাস্তা ৰোডৰ নাম হৈছে গ্ৰীমছ ৰোড বুলি কোৱা হয় তো গ্ৰীমছ ৰোডত আপুনি বেংগলী মাৰ্কেট এৰিয়াত যদি আহে তেতিয়াহ'লে খুব কনভেনিয়েণ্ট আপোনাৰ কাৰণে কনভেনিয়েণ্ট হ'ব খুব ধুনীয়া আপুনি হোটেল বা লজৰ ৰুম লৈ ল'ব পাৰিব ভাই কফি পিলাও কফি বঢ়িয়া আছে একদম কাৰেক্ট এইটো ল'ৰা ইয়াতে সি কফি চাহৰ দোকান দি আছে ঘৰত হেনো এবছৰমানৰ মূৰত যায় ইয়াতে চিন্স লাষ্ট 10 years মানে এনেকৈ চাহ বিক্ৰী কৰি পোহপাল দি আছে নিজৰ ফেমিলিক খুব ধুনীয়া কফি বনায় চাহ বনায় মই ইয়াতে একাপ কফি খাই লওঁ মৰ্ণিং এনেকৈ মিউনিচিপাল কৰ্প'ৰেশ্যনৰ পৰা ডাষ্টবিন কালেক্ট কৰিবলৈ আহি যায় কফিৰ লগত বন খোৱা ইয়াতে বনবিলাক ইমান টেষ্টি হয় মই বন লৈছোঁ আৰু কফিৰ লগত খাইছোঁ কি মজা লাগে আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা কিছু হ'লেও আপোনালোকে ইনফৰ্মেশ্যন পালে আৰু সহায় হ'ব বুলি কামনা কৰিছোঁ আশা কৰিছোঁ দিয়ক তেতিয়াহ'লে আজিলৈ অনুমতি লগ পাই আছোঁ অনুমতি পলমে টেক কেয়াৰ অফ ইয়োৰছেল্ফ ষ্টে চেফ ষ্টে কমফৰ্ট এণ্ড বাই